সকলোলৈ নমস্কাৰ। আমি আপকামিং গ্ৰেড 3 আৰু 4ৰ এক্সামৰ কাৰণে যি মেথছ প্ৰিপাৰেশ্যনৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আজি আমাৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিম। ছেকেণ্ড পাৰ্টটো হ'ব 9 নম্বৰ প্ৰশ্নৰ পৰা। যোৱাকালি আধৰুৱা পাৰ্ট 1ৰ যিটো 8 নম্বৰলৈ কৰাইছে, আজি 9 নম্বৰৰ পৰা আৰম্ভ হ'ব। 4 সমস্ত 7 ভাগৰ 3 বিয়োগ 1 সমস্ত 14 ভাগৰ 3 সমান হোৱাত প্ৰশ্নদক চিন যোগ 2 সমস্ত 28 ভাগৰ 3। ইয়াত এই প্ৰশ্নদক চিন তাৰমানে এক্সৰ মান কিমান হ'ব? এক্সৰ মান উলিয়াব লাগিলে আমি জেনেৰেল মেথছত আমি কৰি দেখাব লাগিব, কৰি চাব লাগিব। এইটো চাবা 9 নম্বৰ 4 সমস্ত 7 ভাগৰ 3 এইটো আছিল প্ৰশ্নটো। এতিয়া এইটো মান উলিয়াব লাগে। এইটো মান উলিয়াব লাগিলে এইটো পাতিলো 4 সমস্ত 7 ভাগৰ 3 বিয়োগ এইটো পাতিলো, তাৰপিছত প্লাছ সমান চিহ্ন সোঁফালে 2 সমস্ত 28 ভাগৰ 3 প্লাছত আছে, ইফালে কি হ'ল মাইনাছত হ'ল, সমান কি থাকিল প্ৰশ্নদক, যাৰ মান উলিয়াব লাগে সেইটো আমি এক্স ধৰিব পাৰো বা এক্সৰ মান উলিয়াব লাগে। এইটো এতিয়া আমাৰ কাৰ মান ওলাই যাব? এক্সৰ মান ওলাই যাব। এতিয়া চাবা এইখিনি আমি সৰল কৰিবলৈ, সৰল কৰোঁতে মানতে সমষ্টিকেইটা আমি সৰল কৰোঁ। 4 বিয়োগ 1, 4 পে গ'লে 3, 3 পে দি গ'ল 1, 1 থাকিলে যোগ 7 ভাগৰ 3 বিয়োগ 14 ভাগৰ 3 বিয়োগ 28 ভাগৰ 3। এতিয়া 1 যোগ 7ৰে 14ৰে 28ৰে আমি লসাগু ল'ম। ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগিলে হৰকেইটা লসাগু ল'ব লাগে। ইয়াত সৰু সংখ্যা 7 আৰু 14ৰে ডাঙৰ সংখ্যা 28ৰ হৰণ যায়, গতিকে ডাঙৰটো হ'ব লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰপিছত প্ৰতিটো হৰেৰে লসাগু হৰণ কৰিব লাগে, কৰি যিটো ফল পোৱা যায় তাৰ ওপৰৰ লবটোৰে পূৰণ কৰিব লাগে। এতিয়া চোৱা 7ৰে আমি 28 হৰণ কৰিলোঁ, অৰ্থাৎ 4 বাৰ পালোঁ, 7 3 গুণ 12 হ'ব, মাইনাছ আকৌ 14ৰে 28 হৰণ কৰিলে 2 বাৰ পাম, সেই 2ৰে 3 পূৰণ 3 2 গুণ 6 হ'ল, তাৰপিছত মাইনাছ 28ৰে 28 হৰণ কৰিলে 1 বাৰ, 1 3 গুণ 3, তাৰপিছত 1 যোগ 12ৰ পৰা 6 গ'লে 6, 6 পৰা 3 গ'লে 3, তলত থাকিলে 28, 28 ভাগৰ 3। 1 যোগ এইটো আমি 1 যোগ মানে সমষ্টি, গতিকে 1 সমস্ত 28 ভাগৰ কিমান হ'ব? 3। তাৰমানে নিৰ্ণেয় মানটো অৰ্থাৎ ভগ্নাংশৰ মানটো হ'ব কিমান? 1 সমস্ত 28 ভাগৰ 3। এইটো 1 সমস্ত 28 ভাগৰ 3, এনচাৰটো হ'ব ক। এইটো কটো হ'ব এনচাৰ। এইবাৰ আহা 10 নম্বৰ। মোৰ মাত হোৱাৰ কাৰণে মাতটো অলপ বেয়া হৈ আছে, আপোনালোকে বেয়া নাপাব। 10 নম্বৰ আটাইতকৈ সৰু ভগ্নাংশটো বাছি উলিওৱা। 5 ভাগৰ 3, 7 ভাগৰ 4, 9 ভাগৰ 8, 11 ভাগৰ 9। এই ভগ্নাংশকেইটাৰ পৰা আটাইতকৈ সৰু ভগ্নাংশটো বাছি উলিয়াব লাগিলে প্ৰকৃত নিয়মটো হ'ল হৰবিলাক আমি একে হৰ বিশিষ্ট কৰি ল'ব লাগে। ইয়াত 5, 7, 9, 11 একে হৰ বিশিষ্ট কৰি ল'লে অংকটো দীঘলীয়া হ'ব। যিহেতু MCQ আমি কম সময়ৰ ভিতৰত কৰিব লাগে, আমি হৰণ কৰিলে দশমিকত প্ৰকাশ কৰিলে আমাৰ অংকটো সহজ হ'ব। চাওঁ আছো আমি কেনে কৰিছোঁ। 10 নম্বৰটো এইটো চাবা। এটা 5 ভাগৰ 3, 7 ভাগৰ 4, এইটো 5 ভাগৰ 3, 7 ভাগৰ 4, 9 ভাগৰ 8, এইটো 9 ভাগৰ 8, 11 ভাগৰ 9, এইটো 11 ভাগৰ ইমান 9। এতিয়া 5ৰে 3 হৰণ কৰিলে 5ৰে 3 হৰণ নাযায়, 0 বাৰ দশমী দিলোঁ ইয়াতে, দশমী দিয়া ল'লে 0 নামি 30 হ'ল, 5ৰে 30ক 6 বাৰ, এইটো 0.6 হ'ল। 7ৰে 4 হৰণ কৰিলে 7ৰে 4 হৰণ নাযায়, 0 বাৰ দশমী দিলোঁ 40 হ'ল। 7ৰে 40ক 5 বাৰ, 7 5 গুণ 35, 40কে 40 গ'লে 5 বাৰ কি হ'ল 50, আকৌ 7 7 গুণ 49, এনেকে ওলাই যাব। আকৌ 9ৰে 8 হৰণ কৰিলে 9ৰে 8 হৰণ নাযায়, 0 বাৰ 8 দশমী দিলোঁ 80 হ'ল, 80 হ'লে 9ৰে 80, 9 7 গুণ 63, এতিয়া 80 9 7 গুণ কিমান হ'ব? 63। 80 গ'লে আমি কিমান যাব? 8 9 গুণ 72, 8 9 গুণ কিমান? 72, 72 80 বাকী ৰ'ব, 80 বাকী ৰ'ব, আকৌ কিমান যাব? 9ৰে আকৌ 80 কিমান? 9 8 গুণ 72, আকৌ কিমান বাকী ৰ'ব? 8 বাকী ৰ'ব, এনেকে ওলাই যাব। আকৌ তাৰপিছত 11 ভাগৰ 9, এইটো চাবা 11ৰে 9 হৰণ নাযায়, 0 বাৰ দিলোঁ দশমিক হ'ল 90 হ'ল, 11 8 88, 11 8 কিমান হ'ব? 88, 88 হ'লে তোমাৰ কি হ'ব? এতিয়া 2 বাকী ৰ'ল, 2 হওঁতে 20 হ'ব, 11ৰে 20ত যাব কেইবাৰ? 11 2 কিমান হ'ব? 22, 22 নহ'ব, এতিয়া 1 বাৰ যাব। গতিকে তোমাৰ এতিয়া আটাইতকৈ ডাঙৰ ভগ্নাংশ ওলাব আছে, আটাইতকৈ সৰুটো হ'লে কোনটো হ'ব? এতিয়া সৰুটো হ'লে এইটো 5 7, 5 কিমান? 7, গতিকে সৰুটো হ'ব ইমান 7 ভাগৰ 4, এইটো 7 ভাগৰ 4, গতিকে উত্তৰটো হ'ব খটো। এইবাৰ হা 11 নম্বৰ 3 ভাগৰ 2, 5 ভাগৰ 3, 9 ভাগৰ 7 আৰু 9 ভাগৰ 8, ইয়াৰ আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি? এতিয়া ডাঙৰ ভগ্নাংশটো ওলাব লাগিলে একে নিয়মত, এইটো যেনেকে কৰিছিলোঁ এইটো এনেকে 3ৰে 2, 5ৰে 3, 9ৰে 7 এনেকে হৰণ কৰিম।
তিনিয়ে 2 হৰণ কৰিলে 2ক বাৰ নাযায় 0 বাৰ দশমিক দিওঁতে 20 হ'ল 4 3 গুণ 18 20ৰ পৰা 2 আকৌ 0 নামিল 20 হ'ল 4 এনেকৈ 6 ওলাই যাব আকৌ 5এ 3 হৰণ কৰিলে 3ক বাৰ নাযায় 0 বাৰ দশমিক দিয়া লগে লগে 0 নামিল 30 যাব এনেকৈ তাৰমানে 5 3 মই এটা কৰি দেখাইছোঁ বাৰু বাৰ নগ'লে 0 বাৰ দশমিক দিলোঁ 30 হ'ল 6 5 গুণ 30 এনেকৈ সেইটো তাৰমানে মনত কৰিব লাগে এনেকৈ কৰিলে বহুত সময় যাব যে তাৰপিছত 9ৰে 7 হৰণ কৰা 9ৰে 7 হৰণ নাযায় 0 বাৰ দশমিক দিলোঁ 70 হ'ল 70 9 7 গুণ কিমান হ'ল 63 63 হওঁতে 70কে 63 গ'লে কিমান 10ৰ পৰা 7 গ'লে 3 30 হ'ব 30 হ'লে আকৌ কিমান যাব 9ৰে 30 হ'ল 9 3 গুণ 27 3 বাৰ যাব এনেকৈ ওলাই যাই থাকিব আকৌ 9ৰে 8 হৰণ কৰিলে 9ৰে 8 বাৰ নাযায় 0 বাৰ দশমিক দিয়া লগে 80 হ'ল 9ৰে 80 যাব 8 বাৰ 9 8 গুণ 72 10ৰ পৰা 8 গ'লে মানে কি 80ৰ পৰা 72 গ'লে কিমান হ'ব 8 বাকী ৰ'ব আকৌ 80 হ'ব এনেকৈ 8 8 ওলাই যাব গতিকে ইয়াত দেখা গ'লে ডাঙৰ ভগ্নাংশটো হ'ব এইটো 0.88 0.88 মানে কিমান 9 ভাগৰ 8 গতিকে ডাঙৰটো হ'ব 9 ভাগৰ 8 9 ভাগৰ কিমান হ'ব 8 এনেকৈ ভগ্নাংশৰ অংকখিনি আকৌ পিছত আমি আলোচনা কৰিম এতিয়া আমি সৰল কৰা অংকবিলাক আগতে যোগ বিয়োগ পূৰণ হৰণ ছন্দবন্ধনী বৰ্গবন্ধনী এনেকৈ দীৰ্ঘ মাত্ৰা এনেকুৱা চিন থকা অংকবিলাক সৰল কৰিব লাগিলে এটা বদমাছ নিয়ম বুলি কয় বদমাছ মানে বি মানে ব্ৰেকেট অ মানে অফ ডি মানে ডিভিজন এম মানে মাল্টিপল পূৰণ এ মানে এডিশ্যন যোগ এছ মানে ছাবষ্ট্ৰেকশ্যন এই নিয়মত প্ৰথমতে ইয়াৰ পৰা একাধিক্ৰমে কৰিব লাগে এইফালে কোনফালৰ পৰা এইফালৰ পৰা বি কাম তাৰপিছত ব্ৰেকেটৰ কাম ৰ কাম ডিভিজন পূৰণ যোগ বিভিন্ন কাম কৰিব লাগে এতিয়া এনেকুৱা ধৰণৰ ৰিলেটেড অংক আমি চাওঁ আহা MCQ আছে এতিয়া 1 নম্বৰটো চোৱা 90 বিয়োগ এইটো বৰ্গবন্ধনী 90 বিয়োগ ছন্দবন্ধনী কুটিল বন্ধনী এইটো 45 যোগ ছন্দবন্ধনীৰ ভিতৰত 45 হৰণ 15 ছন্দবন্ধনী শেষ তাৰপিছত আকৌ কুটিল বন্ধনী শেষ তাৰপিছত বৰ্গবন্ধনী শেষ এতিয়া আমি কি কৰিম প্ৰথমতে ছন্দবন্ধনী কাম কৰিম এইটো মুখে মুখে কৰি চাওঁ আহা 15ৰে 45 হৰণ কৰিলে যাব 3 বাৰ 3 গুণ 45 3 থাকিল 3ৰে 3ৰ লগত এই 45 যোগ হ'ব হ'লে 45 কিমান হ'ব 48 48 হওঁতে 90ৰ পৰা 48 গ'লে কিমান হ'ব 90 5 42 42 হ'লে 42ৰ পৰা আকৌ 90 বিয়োগ কৰিলে কিমান হ'ব 48 গতিকে এনচাৰ হ'ব কিমান 48 এইটো গতিকে এনচাৰটো হ'ব কিমান 48 এইটো কৰি দিলোঁ 2 নম্বৰটো 18 হৰণ 9 অফ 7 তাৰপৰা 9ৰ ৰফ মানে 9ৰ 7 হৰণ 18 90 18 অফ 90 মানে 18 90 হৰণ 7 এতিয়া আমি নিয়মতে অফৰ কাম আগতে কৰিব লাগে এইটো কেনেকৈ কৰোঁ মই কৈ দিছোঁ চাবা এইটো অংক চাবা 2 নম্বৰটো এইটো ইয়াত চাওঁ তোমালোকৰ কাৰণে মই আগতে কৰি থৈছোঁ সহজ হোৱাৰ কাৰণে নহ'লে বহুত সময় যায় সেইকাৰণে এতিয়া 18 এইটো চাবাচোন 18 হৰণ 9 অফ ৰ মানে ৰ কামটো আগতে ক'লে 9 7 গুণ 63 সেইকাৰণে কি পাতিছোঁ আমি 63 পাতিছোঁ যিটো 18 হৰণ 63 আকৌ তলত কি আছে 18 90 18 90 মানে 18 পূৰণ 90 সেইকাৰণে কি দিলোঁ 18 পূৰণ 90 তাৰপিছত হৰণ 7 এইটো হৰণ কিমান 7 এতিয়া ইয়াত চাবা ওপৰতো এটা ভগ্নাংশ তলতো এটা ভগ্নাংশ ওপৰতো হ'ল 63 ভাগৰ 18 এইটো 63 ভাগৰ 18 তাৰপিছত এইটো হ'ল মেইন ভগ্নাংশ এইটো চিন মানে হৰণ সেইকাৰণে হৰণ চিন দিলোঁ আকৌ 18 পৰা 9টো ওপৰত হ'ব 7টো ক'ত হ'ব তলত এনেকুৱা ভগ্নাংশ হৰণ কৰিব লাগিলে আমি হৰণ চিনটো পূৰণ কৰি দিওঁ গতিকে হৰণটো কি কৰি দিলোঁ পূৰণ কৰি দিলে পিছৰ ভগ্নাংশটো উল্টি যায় তলৰ 7টো ওপৰত গ'ল আৰু ওপৰৰখিনি ক'লৈ আহিল তললৈ আহিল অহাৰ পিছত ওপৰত থাকিলে 8 18 পূৰণ 7 আৰু তলত থাকিলে 63 পূৰণ 18 গুণ কিমান 9 এটা কাটা দি কৰিব পাৰি ওপৰে তলে এতিয়া 18 18 কাটা দি গ'ল হে তাৰপিছত 7ৰে 63 কিমান 9 বাৰ 9 7 গুণ 63 যিটো ডাঙৰ ফালে বাৰ হ'ব 7ৰে 63 9 বাৰ গ'ল ওপৰত 1 থাকিল আৰু 1 তাৰমানে 7ৰে 63 কাটোতে 9 বাৰ ওপৰত একো মানে 1 আকৌ 18 থাকিল ওপৰত একো মানে 1 তলতো 1 থাকি ধৰিব পাৰি এতিয়া তলত কি থাকিল 9 আৰু পূৰণ 9 9 9 গুণ 81 ওপৰত 1 গুণ 1 81 ভাগৰ কিমান হ'ব 1 গতিকে এনচাৰটো হ'ব কিমান এইটো 81 ভাগৰ 1 এইটো গটো গতিকে এনচাৰ তোমাৰ দুটা যে ভুল আছে এইমতে এইটো কটো এইটো চৰি দেই এইটো 18 হয় এইটো নহয় এইটো 81 ভাগৰ ভুল আছে এইটো তাৰপিছত আহা 80 হৰণ 16 হৰণ 8 হৰণ 4 হৰণ 2 পূৰণ 16 সমান 1 এইটো কৰিব লাগে এতিয়া যিহেতু সকলোবিলাক হৰণে আছে আগতে হৰণ আৰু পূৰণ আছে গতিকে আমি নিয়মমতে বদমাছ নিয়মমতে হৰণৰ কাম আগতে কৰিব লাগে
গতিকে এইটো অংকটো ইয়াত কৰি দেখাইছিলোঁ 80 হৰণটো আমি পূৰণ কৰি দিলোঁ হৰণটো পূৰণ কৰি দিলে কি হ'ব 16 তলত একোনে 1 আছে 1টো ওপৰত গ'ল 16টো কৰি দিল তলত আকৌ হৰণটো পূৰণ কৰোঁতে 1টো ওপৰত গ'ল 8টো কৰি দিল তলত কাৰণ হৰণটো পূৰণ কৰিলে পিছৰ ভগ্নাংশটো ওলটি যায় হৰণটো পূৰণ কৰোঁতে তলৰ 1টো ওপৰত গ'ল 4টো তলত আহিল আকৌ হৰণটো পূৰণ কৰোঁতে তলৰ 1টো ওপৰত গ'ল 2টো কৰি আহিল তলত এতিয়া ওপৰত কি থাকিল 80 পূৰণ 1 পূৰণ 1 পূৰণ 1 পূৰণ 16 তাৰমানে 80 পূৰণ 16 থাকিল তলত কি থাকিল 16 পূৰণ 8 পূৰণ 4 পূৰণ 2 16 পূৰণ 8 পূৰণ 4 পূৰণ 2 এতিয়া 16 কাটা দি গ'ল তাৰপিছত আমি 80ৰে 80 ঘন কৰিলে 10 বাৰ 8ৰে 80 ঘন কৰিলে কিবাৰ 10 বাৰ আকৌ 2ৰে 10 ঘণ্টা 5 বাৰ গ'ল গতিকে ওপৰত 5 থাকিল তলত কি থাকিল 4 5/4 5/4 গতিকে এনচাৰ অন্তৰ্ভুক্ত এইটো 5/4 ক নম্বৰটো এনেকে অলপ ইয়াত বেছিকে প্ৰেক্টিচ কৰিবা ঘৰত প্ৰেক্টিচ কৰি চাবা তেতিয়াহ'লে অকল এইটো অংক বোলে এনেকুৱা ধৰণৰ নিয়মৰ বেলেগ অংক আহিলেও কৰিবা যিহেতু প্ৰেক্টিচ কৰিব লাগিব বেছিকে প্ৰেক্টিচ কৰিলে পাৰিবা অংক কথাটো হ'ল প্ৰেক্টিচ বেছিকে কৰিব লাগে যিমানে প্ৰেক্টিচ কৰিবা সিমানে তোমাৰ যেনেকে মানে যিমানে তুমি মাথাটো ইউজ কৰিবা ব্যৱহাৰ কৰিবা সিমানে তোমাৰ ব্ৰেইনটো চোকা হয় আৰু ব্যৱহাৰ নকৰিলে তোমাৰ একো চিন্তা কৰিব শক্তি মানে নোৱাৰে এইবাৰ 4 নম্বৰটো আমি এনেকে কৰি দিব পাৰোঁ 6 বৰ্গমূল 6 তাৰপিছত আকৌ খুজিল মানে 5 পূৰণ 2 যোগ 6 এটা চোৱা কৰোঁতে 6 এতিয়া পূৰণটো আগতে কৰিব লাগিব পূৰণটো কৰোঁতে 5 দুগুণ কিমান হ'ল 10 কাৰণ পূৰণৰ যুগ আছেতো পূৰণৰ আগতে 5 দুগুণ 10 হ'ল 10ৰ লগত 6 যোগ কৰোঁতে 16 হ'ল 16 6 যোগ কৰিলে 16 6 96 গতিকে এনচাৰটো হৈ গ'ল 96 এইটো এনচাৰ তাৰপিছত আহিল লসাগু আৰু গসাগু এতিয়া লসাগু আৰু গসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক কেইটামান সংখ্যাৰ লসাগু উলিয়াব লাগে গুণিতক তাৰপিছত সাধাৰণ গুণিতক তাৰপিছত লঘিষ্ঠ সাধাৰণ গুণিতক এইটো হ'ল দীঘলীয়া নিয়ম ছুটি নিয়মত হৰণ কৰি আমি কৰিব পাৰোঁ বা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব পাৰোঁ ঠিক আছে গসাগু মানে গৰিষ্ঠ সাধাৰণ লসাগুৰ ইংৰাজী হ'ল এলচিএম গসাগু হ'ল HCF হাইয়েষ্ট কমন ফেক্টৰ এই বিষয়ে মোৰ ইয়াৰ আগত এটা ভিডিঅ' মই দি দিছোঁ এলচিএম আৰু HCF কেনেকৈ উলিয়াই লোৱা তাৰ ডেফিনেশ্যন তাত আপোনালোকে চাই ল'লে ভাল হ'ব ইয়াত আমি এনেই আলোচনা কৰি বেছিকৈ সময় নেখেলাওঁ আমি ডাইৰেক্ট অংক লৈ ল'ম হা লসাগু অংক অতি দৰকাৰী ভালদৰে চাবা এতিয়া আমি লসাগুৰ MCQৰ পৰা আলোচনা কৰিম 1 নম্বৰ আছে 288 আৰু 1080 গসাগু উলিয়াব লাগে তেতিয়া 288 আৰু 1080 গসাগু উলিয়াওঁতে দুটাৰে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব ইয়াৰে 288 বা তাতকৈ সৰু হ'ব উৎপাদক হ'লে গসাগু তাৰমানে সৰুটো সংখ্যাতকৈ যিকেইটা সংখ্যাত উৎপাদক উলিয়াব দিয়ে তাৰে সৰুটোতকৈ সৰু হ'ব বা সৰুটো বা তাতকৈ সৰু হ'ব এতিয়া 88টোৰে ইয়াত হৰণ যায় নাযায় চাওঁ 88ৰে আমি 288 হৰণ নাযায় 88ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে 288 পোৱা নাযায় ইয়াত আমি চাব পাৰোঁ 88ৰ লগত যদি আমি 288 ল'ব লাগিলে যদি 9 পূৰণ কৰোঁ 9 দুগুণ 72 2 7 গ'ল 7 9 দুগুণ 18 18 7 কিমান হ'ব 18 7 25 252 আকৌ 10 বাৰ হ'লে কিমান হ'ব 280 গতিকে হৰণ নাযায় 1080টো নহয়ে 250ৰে কোনো কাৰণতে এইকেইটা হৰণ নাযায় দুয়োটা সংখ্যাৰ হৰণ নাযায় 72ৰে চাব পাৰোঁ আমি 72ৰে হৰণ যদি চাব লাগিলে 72ৰ লগত কি পূৰণ কৰিছোঁ তুমি 72ৰ লগত কি পূৰণ কৰিলে 288 হ'ব 4 পূৰণ কৰিলোঁ 7 দুগুণ 8 হ'ব 7 4 গুণ 28 তাৰমানে 72ৰে 288 হৰণ যায় আৰু 72ৰে 1080 হৰণ যাব চাবাচোন 72ৰে 1080 হৰণ কৰিলে 72 এগুণ 72 8 বেৰি গ'লে 6 তাৰপিছত 0 ভাত নাযায় 10 ভাত গ'লে 3 3 ষাঠি এটাকে বেজাওঁ 5 বাৰ 5 দুগুণ 10 7 5 35 গতিকে কিমান হ'ব 72 অৰ্থাৎ 288 আৰু 1080 গসাগু হ'ব 72 এইটো এবাৰ 2 নম্বৰ চাওঁ আহা 2 নম্বৰ 72 288 আৰু 1080 গসাগু উলিওৱা 1080 গসাগু উলিয়াব লাগে ইয়াতো এতিয়া গোটেইকেইটা সংখ্যাৰে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'লে কি উলিয়াব লাগিব 72 বা তাতকৈ সৰু হ'ব হ'লে 72ৰে এতিয়া চাব 72 হৰণ যাব 72ৰে 288 হৰণ যাব এইমাত্ৰ আমি কৰিলোৱে 72ৰে 1080 হৰণ যাব গতিকে এই তিনিটা সংখ্যাৰ গসাগু হ'ব কিমান 72 আৰু বাকীকেইটা চাব নালাগে এইবাৰ আহা 3 নম্বৰটো 3
3 নম্বৰটো কি দিছে 5 72 196 আৰু 240ৰ পাছত গসাগু উলিয়াব দিছিল কিন্তু গসাগু নহয় লসাগু হ'ব লাগে কাৰণ উত্তৰটো তোমাৰ লসাগু হিচাপে দিয়া আছে এতিয়া 5 72 196 আৰু 240ৰ লসাগু উলিয়াব লাগিলে আমি কি কৰিব লাগিব জানে গোটাই টাইকাৰে চুটি নিয়মত আমি মৌলিক উৎপাদকৰ সহায়ত আমি এনেকৈ কৰিব পাৰোঁ কি আছিলে 5 72 196 আৰু 200 কিমান 40 এইকেইটা আমি মৌলিক উৎপাদকৰ সহায়ত এনেকৈ লসাগু উলিয়াব পাৰোঁ লসাগু চাবা প্ৰথমতে 5ৰে হৰণ কৰিলোঁ বাৰু 5ৰে 5ত কেইবাৰ যাব একবাৰ 72ত নাযায় 5ৰে 196 হৰণ নাযায় এক ঘৰ শূন্য আছে ন 5ৰে হৰণ যায় 5ৰে হ'ব 5 4 গুণ 20 4 = 40 যাব 8 5 গুণ 40 এইবাৰ 2ৰে হৰণ কৰা 2ৰে 36 দুগুণ 72 একত একবাৰে বাৰু 196 9 বাৰ 9 দুগুণ 18 এক বাৰ 16 8 দুগুণ 16 আৰু 2ৰে হ'ল 24 বাৰ আকৌ 2ৰে হৰণ কৰা 2ৰে একত একবাৰ 36 হ'ল 18 দুগুণ 36 98 হ'ব 2ৰে 9 4 বাৰ 7 দুগুণ 8 এক বাৰ 18 9 দুগুণ 18 আৰু 12 দুগুণ কিমান হ'ব 24 আকৌ 2ৰে হৰণ কৰা 2ৰে একত একবাৰ 9 দুগুণ 18 14ত হৰণ নাযায় আৰু এটা যাব 6 বাৰ এইবাৰ তুমি 3ৰে কৰিব পাৰা 3ৰে 9 3 বাৰ 14ত নাযায় আৰু এটা যাব এইবাৰ 2 বাৰ এইকেইটা 1 3 49 আৰু 2 গোটাইটাৰে সাধাৰণ পাৰক নাই এতিয়া লসাগু হ'ব গোটাইটাৰ পূৰণ ফলে থাকে লসাগু হ'ব গোটাইটাৰ পূৰণ 5 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 49 পূৰণ এইখিনি পূৰণ কৰি কিমান হ'ব 5 দুগুণ 10 10 দুগুণ 20 20 দুগুণ 40 40 3 গুণ কিমান হ'ব 120 120 3 গুণ হ'ব 360 360 দুগুণ হ'ব 720 720ক তুমি 49ৰে পূৰণ কৰা শূন্যটো পাতি দিয়া বাৰু 9 18 8 হাতে গ'ল 1 9 7 61 1 কিমান হ'ব 64 7 দুগুণ 8 7 4 গুণ 28 কিমান হ'ব এতিয়া 0 8 28 12 2 হাতে গ'লে 28 14 15 হাতে 2 35200 আছে এইটো চব 35200 আছে আৰু উত্তৰটো হ'ব 35200 এইটো লসাগু ওলোৱাটো এনেকৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইখিনি এনেকৈ লসাগু এইখিনি হ'ব তোমালোকে পিছত কৰি চাব পাৰিবা হ'ব এনেকৈ দুইবাৰ ততৰি সংখ্যা লসাগু উলিয়াব লাগিলে এনেকৈ চুটি নিয়মত কৰিবা তাৰপিছত আহিল 3 9 81 87 লসাগু উলিয়াব লাগে লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু হ'লে বা লসাগু হ'লে কি হয় সংখ্যাকেইটাৰ যিটো ডাঙৰ হয় ডাঙৰটো বা তাতকৈ ডাঙৰ হ'ব এতিয়া 3 9 27 আৰু 81 ডাঙৰ সংখ্যাটো আছে 81ক যদি সৰুকেইটাৰে হৰণ যায় তেতিয়াহ'লে ডাঙৰটোৱে লসাগু হ'ব এতিয়া 3ৰো 81 হৰণ যায় 9ৰো 81 হৰণ যায় 27ৰো 81 হৰণ যায় গতিকে লসাগু হ'ব 81 গতিকে এনচাৰটো হ'ব ইমান 81 এইবাৰ 5 নম্বৰ প্ৰশ্নটো ভুল আছে এইটো চাব নালাগে 6 নম্বৰটো 5টা অংকযুক্ত সংখ্যা এটা 12 15 আৰু 8ৰে বিভাজ্য হ'ব আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে এতিয়া 5টা অংকযুক্ত সংখ্যাটো হ'ল 1 লাখ 1 লাখক 12 15 আৰু 8ৰে প্ৰত্যেকৰে বিভাজ্য হয়নে নহয় কথা চাব লাগিব আমি প্ৰত্যেকটোৰে হৰণ কৰোঁতে আমাৰ বহুত সময় লাগিব বা দীঘলীয়া প্ৰচেছ হ'ব তাতকৈ আমি কি কৰিব লাগিব 12 15 আৰু 8 প্ৰথমতে লসাগু উলিয়াব লাগিব লসাগু উলিয়াই কিনে লসাগুৰে তুমি 5টা অংকৰ সৰু সংখ্যা 1 লাখক হৰণ কৰিব লাগিব 1 লাখক যদি হৰণ যায় সেইটোৱে হ'ব আৰু নহ'লে যিমান কমি থাকে সেইটো যোগ কৰিব লাগিব চাবাচোন আমি কৰি থাকা ইয়াতে 6 নম্বৰটো মই তোমালোকৰ সুবিধাৰ্থে আগতে কৰি থৈছোঁ অংকটো তেতিয়াহ'লে প্ৰথমে কৰি দেখুৱাব পাৰি 12 15 আৰু 18 লসাগু এনেকৈ উলিয়াব পাৰি 2ৰে 12 6 বাৰ 2ৰে 15 নগ'লে সেনেকৈ থাকিল 18 9 বাৰ আকৌ 3ৰে 6 2বাৰ 3ৰে 15 নাযায় 5 বাৰ 5 3ৰে 15 আৰু 3ৰে নগ'লে 3 বাৰ তলত কি থাকিল 2 5 আৰু 3 গোটাইটা যিহেতু পৰস্পৰ মৌলিক বা সাধাৰণ উৎপাদক নাথাকে গতিকে আৰু হৰণ কৰিব নালাগে এতেকে এলচিএম মানে লসাগু হ'ব 2 পূৰণ 3 পূৰণ 2 পূৰণ 5 পূৰণ 3 কিমান হ'ব 2 3 গুণ 6 14 12 12 5 60 60 কিমান হ'ব 180 এতিয়া তুমি 180ৰে তুমি 5টা অংকৰ সৰু সংখ্যাটো হ'ল 1 লাখ 1 2 3 4 5টা 1 লাখ হৰণ কৰা কৰিলে 180 1ত বাৰ নাযায় 2টা ল'লে 10ত বাৰ নাযায় 1ত নাযায় 1000 হওঁতে 5 বাৰ গ'ল 180 5 বাৰ হ'লে 5 0 0 18 5 90 তাৰপিছত কিমান বাকী ৰ'ল 100 আকৌ ওপৰৰ পৰা 0 নামিল 0 নামোতে কিমান হ'ল
এক হাজাৰ হওঁতে আকৌ 180 1000 5 বাৰ যাব 180 5 পাওঁতে কিমান হ'ল 900 আকৌ বাকী হ'ল কিমান 100 এতিয়া চাবা 180ৰে এই সংখ্যাটো হৰণ যাব লাগিলে তলৰ বাকীটো 180 হ'ব লাগিব 180টো হোৱা নাই আমাৰ হৈছে কিমান 100 হ'ল 180লে কিমান বাকী থাকিল 80 সেইকাৰণে নিৰ্ণয় সংখ্যাটো হ'ব 1,00,000 হৰণ নাযায় 1,00,000ৰ লগত যদি আৰু 80 যোগ কৰোঁ 1,00,000ৰ লগত যদি আৰু 80 যোগ কৰোঁ তেতিয়াহ'লে 180ৰে হৰণ যাব 180ৰে হৰণ যাব মানে 12 15 আৰু 18ৰে হৰণ যোৱা আটাইতকৈ সৰু সাধাৰণ গুণিতক হ'ব গতিকে সেইকাৰণে 1,00,000ৰ লগত 80 যোগ কৰিলে কিমান হ'ল 1,80,000 উত্তৰটো হ'ব কিমান 1,80,000 এনেকুৱা ধৰণৰ অংক ক্লাছ 10তো আছে এতিয়া 7 নম্বৰটো এইবাৰ 7 নম্বৰটো 3/1 2/1 7/3 আৰু 11/4 সম্পূৰ্ণৰূপে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে আটাইতকৈ সৰু সংখ্যাটো হ'ল ইহঁতৰ লসাগু হ'ব এতিয়া ভগ্নাংশৰ লসাগু উলিয়াব লাগিলে সূত্ৰটো হ'ল এইটো মনত ৰাখিব সূত্ৰটো ভগ্নাংশৰ লসাগু উলিয়াব লাগিলে সূত্ৰটো হ'ল ওপৰৰ লবকেইটাৰ লসাগু উলিয়াব লাগিব আৰু তলত যিকেইটা হৰ আছে 3 2 7 আৰু 11 কি উলিয়াব গসাগু এতিয়া ওপৰৰ হৰকেইটাৰ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক 1 1 3 4 লসাগু হ'ব 7 3 গুণ 12 সাধাৰণ গোটাইটা সাধাৰণ গুণিতক হ'ব 12 আকৌ তলত 3 2 7 11 গসাগু মানে গৰিষ্ঠ সাধাৰণ গুণিতক হ'ব 1 এতিয়া 1ৰে 12 অংক কৰিলে 12 হ'ব এনচাৰটো কিমান হ'ব 12 কোনটো খ নম্বৰটো হ'ব এইটো মনত ৰাখিবা এনেকৈ ভগ্নাংশৰ লসাগু উলিয়াব লাগিলে এই নিয়মত কৰিব লাগে আকৌ যদি তোমাৰ সংখ্যাটো 3 9 81 আৰু 87 লসাগু উলিয়াব লাগে তেতিয়াহ'লে সৰুকেইটাৰ ডাঙৰটো হৰণ কৰি ডাঙৰটোৱে লসাগু যদি হৰণ সেনেকাও হৰণ নাযায় তেতিয়াহ'লে আমি এই নিয়মত কৰিব লাগে এইটো যে 5 72 196 240 লসাগু উলিয়াইছিলে এনেকে অখণ্ড সংখ্যা এনেকে লসাগু উলিয়াব লাগিলে এইটো নিয়মত কৰিব লাগে এনেকে কৰিব লাগে এনেকে মৌলিক উৎপাদৰ সহায়ত কৰিব লাগে আকৌ যদি ভগ্নাংশৰ গসাগু উলিয়াব দিয়ে তেতিয়াহ'লে আকৌ ভগ্নাংশৰ গসাগু উলিয়াই এইটো মনত ৰাখিবা এতিয়া এইকেইটাৰ গসাগু এইকেইটা ভগ্নাংশৰ গসাগু উলিয়াব লাগিলে সূত্ৰটো হ'ল এইটো লবসমূহৰ গসাগু উলিয়াব লাগে হৰসমূহৰ লসাগু উলিয়াব লাগে এইটো সূত্ৰ হা আৰু যদি এইটো লসাগু উলিওৱা সূত্ৰ মনত ৰাখিবা এনেকে এইবাৰ আহা 8 নম্বৰটো 4জন দৌৰবিদে 7 কিলোমিটাৰ এটা ঘূৰণীয়া পথত একে দিশত একে সময়তে দৌৰ আৰম্ভ কৰিলে তেওঁলোকৰ বেগ ক্ৰমে এজনৰ 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত এজনৰ 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত তৃতীয়জনৰ 9 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু চতুৰ্থজনৰ 3.5 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি ৰাতিপুৱা 6 বজাত আটাইয়ে দৌৰ আৰম্ভ কৰে তেন্তে কিমান সময়ত তেওঁলোকৰ আৰম্ভণি স্থান একেলগে লগ পাব সেইটো দৰকাৰী বস্তু এনেকুৱা ধৰণৰ অংক আহে পায় এতিয়া প্ৰথম কাম হ'ল 7 কিলোমিটাৰ পথটো 4 মিটাৰ ঘণ্টাত 4 মিটাৰকে 7 কিলোমিটাৰ অতিক্ৰম কৰোঁতে সময়টো উলিয়াব লাগিলে দূৰত্বক তোমাৰ স্পীডেৰে বেগেৰে হৰণ কৰিব লাগিব এতিয়া প্ৰথমজনৰ সময় লাগিব 7/4 ঘণ্টা দ্বিতীয়জনৰ লাগিব 7/3 ঘণ্টা তৃতীয়জনৰ লাগিব 7/3.9 ঘণ্টা 7/9 ঘণ্টা আৰু চতুৰ্থজনৰ লাগিব 7/3.5 ঘণ্টা লাগিব এতিয়া এই সময়খিনি প্ৰথমতে লসাগু উলিয়াব লাগিব কাৰণ এনেকুৱা এটা সময় হ'ব যিটো সময় তাৰমানে গোটাইকেইটাই হৰণ যোৱা সময় বোলে গতিকে ইয়াত আহা অংকটো কৰি দেখাম আমি এই নম্বৰ 8 নম্বৰ অংকটো এইটো চাবা মুঠ পথৰ দূৰত্ব 7 কিলোমিটাৰ মুঠ সময় হ'ল t এনেকে সময়টো মই দেখালো নে এটা 7/4 এইটো এইখিনি এনেকে চাবা এইটো সলনি কৰিছো এতিয়া 3.5 আছিল নে দশমিক স্থানটো 35 হ'ল তলত এটা দশমিক হ'লে ওপৰত এটা শূন্য বেছি হ'ব 70 হ'ল এইটো এনেকে থাকিল এইটো ভগ্নাংশ এনেকে থাকিল এইটো এনেকে থাকিল এতিয়া 35/70 টকা কাটি কৰিম 35ৰে 70ত যাব 2 বাৰ তলত 1 বাৰ গতিকে 1/2 35/70 মানে 1/2 আৰু 9/7 এনেকে থাকিল এতিয়া তোমাৰ 4জন ব্যক্তিৰ সময় লাগিব এইকেইটা সময় এতিয়া যিটো সময় লগ পাব সেই সময়টো গোটেইকেইটা সময়ৰে হৰণ যোৱা হ'ব লাগে সেইকাৰণে নিৰ্ণয় সময়টো কি হ'ব বুজিছানে আটাই সময়ৰে এইকেইটা সময়ৰে হৰণ যোৱা সময়টো মানে ইহঁতৰ কি হ'ব লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব গতিকে এই ভগ্নাংশ এটা লসাগু উলিয়াব লাগিলে লসাগুৰ এইটো সূত্ৰ ওপৰত যিকেইটা লব আছে 7 7 2 7ৰ লসাগু LCM আৰু তলত 4 3 1 9 কি ল'ব লাগিব গসাগু এতিয়া 7 7 2 7ৰ লসাগু হ'ব 7 2 14 আকৌ তলকেইটা গসাগু হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব গোটেইটা সাধাৰণ উৎপাদক নাথাকিলে 1 ধৰিব লাগে এতিয়া 1ৰে 14 কৰিলে 14 তাৰমানে আৰম্ভণিৰ পৰা 14 ঘণ্টা পিছত সিহঁতে লগ হ'ব এতিয়া তোমাৰ প্ৰশ্নটোত দিয়া আছে যে ৰাতিপুৱা 6টা বজাত যাত্ৰা কৰে
ৰাতিপুৱা 6টা 4জনে একে সময়তে যাত্ৰা কৰে। এতিয়া 6টাৰ পৰা 14 ঘণ্টাৰ পিছৰ সময়টো হ'ব 6টাৰ পৰা 14 ঘণ্টাৰ পিছৰ সময়টো হ'ব এতিয়া সন্ধিয়া 8 PM কেনেকে 6টাৰ পিছত 6 ঘণ্টা লাগিলে দুপৰীয়া 12 ঘণ্টা হ'ল দুপৰীয়া 12 পৰা 8 ঘণ্টা ল'লে 8 PM হ'ব এতিয়া এনচাৰটো 8 PM এনচাৰটো 8 PM এনেকে আৰু লসাগু অংক পিছত আমি আলোচনা কৰিম আজিলৈ এইখিনিতে এৰিছোঁ ভিডিঅ'বোৰ তোমালোকে চাবা শেষ কৰি চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ এৰিছোঁ থেংক ইউ